ৰঙিয়াৰ নাতিদূৰত তৰণী গাঁৱৰ কৰৰা চুবুৰীত আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুনা সত্ৰত কেন্দুগুৰি পৰা ক্ষেত্ৰৰ মণিকূটৰ আনুষ্ঠানিক উদ্বোধন আৰু গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে ইয়াত দিনজোৰা কাৰ্যসূচীৰে ধৰ্মীয় অনুষ্ঠান আৰম্ভ কৰা হৈছে। এইবেলি ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত মণিকূট উদ্বোধন, তাৰপিছত নাম প্ৰসংগৰে গুৰু আসন প্ৰতিষ্ঠা কৰা হয় আৰু বৰ্তমান ইয়াত নাগাৰাম পৰিৱেশন কৰা হৈছে আৰু ইয়াত এই অঞ্চলত বিভিন্ন ঠাইৰ পৰা বৈষ্ণৱ ভকতসকল আহি ইয়াত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজকে ধন্য মানিছে আৰু লগতে আমি 2 বহাগত প্ৰতি বছৰে বুনা সত্ৰত বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰা হয়। শ্ৰী শ্ৰী বুনা সত্ৰ কেন্দুগুৰি বৈৰৱ ক্ষেত্ৰত আজি পবিত্ৰ বহাগ মাহৰ 2 তাৰিখে প্ৰত্যেক বছৰে আমাৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস পালন কৰা হয় আৰু এইবাৰ আমি এটা নৱনিৰ্মিত আমাৰ সভাগৃহ মণিকূট উদ্বোধন কৰা হৈছে আৰু গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে নতুনকৈ নিৰ্মাণ কৰা নামঘৰটোত। গতিকে সেইকাৰণে আজি দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱাৰ পৰা ভকত বৈষ্ণৱগণ আহিছে আৰু আমি যিখিনি পাৰোঁ তেওঁলোকক শুশ্ৰূষা কৰিছোঁ। গতিকে আৰু 2টা নাগাৰা দল আমন্ত্ৰণ কৰা হৈছে আৰু 2টা নাগাৰা নাম পৰিৱেশন কৰি আছে। আজিৰ দিনটোত অসংখ্য ভক্তগণে আমাৰ শ্ৰী শ্ৰী বুনা সত্ৰত পদধূলি দিছে। এতিয়ালৈ প্ৰায় 2000 মান ভকতগণ আহিছে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতগণ আহিছে। আমাৰ এই শ্ৰী শ্ৰী বুনা সত্ৰৰ যি মহিমা, তেওঁলোকে এই সত্ৰত আহি ভগৱানৰ নাম লৈ গোটেই বছৰটো যাতে কুশলে যায় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। নিশ্চিতভাৱে বুনা সত্ৰৰ মাহাত্য আমাৰ এই অঞ্চলৰ ভকতগণে জানে আৰু এই মাহাত্যৰ কথা ইতিমধ্যে আমাৰ বিভিন্ন ঠাইত প্ৰচাৰিত হৈছে। বিভিন্নজনে নিজৰ মনৰ কামনা পূৰণ কৰাৰ অৰ্থে এই বুনা সত্ৰত তেওঁলোকে মনেৰে ভগৱানক স্তুতি কৰে আৰু তাৰ ফলাফল লাভ কৰি আহিছে।